স্বেচ্ছামূলক ৰক্তদানক অধিক জনমুখী আৰু সক্ৰিয় কৰিবলৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে লৈছে এক বিশেষ পদক্ষেপ। অসমৰ 5খন জিলাৰ চিকিৎসা মহাবিদ্যালয় জিলা চিকিৎসালয়ত সংযোজন হ'ল 5খন নতুন ভ্ৰাম্যমাণ স্বেচ্ছামূলক ৰক্ত সংগ্ৰহকাৰী বাহন। মহানগৰীৰ খানাপাৰাস্থিত অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ প্ৰাংগণত অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে বাহনসমূহ। এতিয়াৰ পৰা ৰক্তদান কৰিব বিচাৰিলে গুৱাহাটী অথবা চিকিৎসালয়লৈ অহাৰ প্ৰয়োজন নাই। এই বাহনসমূহতেই দিব পাৰিব তেজ। আমি দিলো য'ত ইয়াতে বহি মানুহে ব্লাড ডোনেট কৰিব পাৰিব। অৰ্থাৎ এতিয়া ব্লাড ডোনেট কৰাৰ কাৰণে মেডিকেল কলেজত নাহিলেও হ'ব, আমাক স্বাস্থ্য বিভাগক টেলিফোন কৰি দিলে আমি গাঁৱলৈ ভ্যানখন পঠাই দিম, তাতে ৰাইজে ব্লাড ডোনেট কৰিব পাৰিব আৰু ডোনেট কৰা ব্লাডখিনি আমি মেডিকেল কলেজলৈকে লৈ আহিব পাৰিম। এনেকুৱা খুব মডাৰ্ণ আৰু ষ্টেট অফ আৰ্ট ব্লাড কালেকশ্যন ভেন আজি আমি 5খন ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিছোঁ। অনাগত দিনত আমি ইয়াত আৰু সংযোজন কৰাৰ বাবে আমি চেষ্টা কৰি গৈ থাকিম। এবাৰ ত্ৰিপুৰাত জামাতুল মুজাহিদিনৰ বিৰুদ্ধে তীব্ৰ অভিযান। ধৃত জামাতুল মুজাহিদিনৰ সন্ত্ৰাসবাদী নাজিৰ শ্বেখক লগত লৈ অভিযান অব্যাহত ৰাখিছে ত্ৰিপুৰা আৰক্ষীয়ে। আগৰতলাৰ অৰুন্ধতী নগৰ অঞ্চলত ত্ৰিপুৰা আৰক্ষীৰ অভিযান। 20 দিন ধৰি অৰুন্ধতী নগৰত বাহৰ পাতি আছিল সন্ত্ৰাসবাদীটোৱে। কুখ্যাত সন্ত্ৰাসবাদী নাজিৰে নিৰ্মাণ শ্ৰমিকৰ বেগ ধৰি আত্মগোপন কৰি আছিল অঞ্চলটোত। মঙলবাৰে আৰক্ষীৰ জালত পৰিছিল সন্ত্ৰাসবাদী নাজিৰ শ্বেখ। সৰুপথাৰৰ বাৰঘৰীয়াত উদ্ধাৰ চোৰাং খাৰুৱা তেলৰ বৃহৎ ভাণ্ডাৰ। এখন বন্ধ দোকানৰ ভিতৰত উদ্ধাৰ হৈছে চোৰাং ক্ৰুড অইলৰ ভাণ্ডাৰ। দোকান ঘৰৰ ভিতৰত বৃহৎ টেংকি খান্দি মজুত ৰখা হৈছিল এই চোৰাং খাৰুৱা তেল। দোকানখনৰ ভিতৰত উদ্ধাৰ 9টাকৈ খাৰুৱা তেল ভৰ্তি ড্ৰাম। দোকানখনৰ গৰাকী তেল চোৰ যদুমণি শইকীয়া। পাপু গগৈ নামৰ এজন টেংকাৰ ড্ৰাইভাৰৰ সহযোগত তেল মজুত কৰাৰ অভিযোগ উত্থাপন হৈছে। তেল চোৰ যদুমণিৰ বাসগৃহতো উদ্ধাৰ চোৰাং খাৰুৱা তেলৰ কেইবাটাও ড্ৰাম। তেল চোৰ যদুমণি শইকীয়াৰ পৰা মুঠ 33টা ড্ৰাম উদ্ধাৰ কৰা হৈছে। চুতীয়া ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাইজে উদ্ধাৰ কৰিছে এই চোৰাং তেলৰ ভাণ্ডাৰ। বন্ধ দোকানৰ ভিতৰৰ পৰা তেলজাতীয় পদাৰ্থ নিগৰি অহাত সন্দেহ হয় ৰাইজৰ। পিছত দোকানৰ ভিতৰত প্ৰৱেশ কৰাত পোহৰলৈ আহে খাৰুৱা তেলৰ এই চোৰাং ব্যৱসায়ৰ কথা। ঘটনাস্থলীত উপস্থিত হৈ উৰিয়ামঘাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কিন্তু সৰুপথাৰ আৰক্ষীৰ সহযোগত তেল চোৰ যদুমণিয়ে ক'লা বেহা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে কমিছনৰ লোভত চকুমুটা কুলিৰ ভাও ধৰি খাৰুৱা তেলৰ চোৰাং বেহাৰ পৃষ্ঠপোষকতা কৰাৰো অভিযোগ উত্থাপিত হৈছে। মানুহে জনালে যে এটা ক্ৰুডৰ নিচিনা কিবা এটা বস্তু তেওঁলোকে লিক কৰা পাইছে। তেওঁলোকে ওচৰতে এটা বিবেজীয়া ৰিগ আছেতো, তাৰপৰা তেওঁলোকৰ ডাউট হ'ল কিজানি কিবা লিক হৈছে। লিক হৈ পেলাই এটা চিকিউৰিটি থ্ৰেটৰ কথা আহি গ'ল। গতিকে পটকৈ কিবা তাত জুই লাগি যাই পেলাই কিবা এটা হৈ যাব পাৰে। খবৰ দিয়াত আমি আহিলোঁ। আহি পেলাই কিন্তু দেখা গ'ল যে এইটো পাইপ লিক নহয়, তাত এটা তেল টেংকাৰৰ পৰা তেল চুৰ কৰা এটা চক্ৰহে ইয়াতে আছে। এখন দোকান পালোঁ আমি, যদুমণি শইকীয়াৰ এইখন অ'নাৰ, তেওঁৰ মালিক। তেওঁৰ দোকানখনৰ তলত এটা টেংকি নিচিনা বনোৱা আছে। সেই টেংকিটোতে এটা মটৰ ফিট কৰা আছে। সেই মটৰটোৰ পৰা টেংকিত লগাই টেংকাৰত লগাই টেংকাৰৰ পৰা তেলটো এক্সট্ৰেক্ট কৰা হয়। সেইখন দোকানত আমি 9টা বেৰেল পালোঁ, প্ৰায়খিনি ফুল আছে, 2এটা যদি আঠা আছে। তাৰপিছত তেওঁ যদুমণি শইকীয়া ঘৰত আহি পেলাই যেতিয়া চাৰ্চ কৰা হ'ল, ঘৰটো প্ৰায় আমি 24টা আমি তাতে বেৰেল পালোঁ। টোটেল 33 বেৰেল তাতে আমি পোৱা গ'ল।